নমস্কাৰ। আজি আমি ডিফাৰেণ্ট ইউজ নন এণ্ড নান মানে নো ওৱান আৰু নান এই শব্দ দুটা যদিও নো ওৱানৰ পৰাই নান শব্দটো গঠন হৈছে, তথাপিও ইয়াৰ ইউজৰ মানে ব্যৱহাৰৰ অলপ পাৰ্থক্য আছে। মানে ডিফাৰেণ্ট হিচাপত মানে নো ওৱান আৰু নান ব্যৱহাৰ কৰা হয়, মানে পাৰ্থক্য ব্যৱহাৰ কৰা হয়। সাধাৰণতে কি আমাৰ ওৱানৰ আগত নো শব্দটো নো ব্যৱহাৰ কৰি আমাৰ মানে নো ওৱান শব্দটো গঠন কৰা হয়। মানে ওৱানৰ আগত নো ব্যৱহাৰ কৰিব পাৰি আৰু নটো ব্যৱহাৰ কৰিলে ইয়াক নো ওৱান বুলি কোৱা হয়। উদাহৰণ হিচাপত আমি এনেধৰণে ক'ব পাৰো, নো ওৱান কেন climb in the mountain. Climb in the mountain. No one can climb in the mountain. ঠিক এনেধৰণে আমি নো ওৱান ব্যৱহাৰ কৰোঁ। এতিয়া এই নো শব্দটো পৰা নান শব্দটো হৈছে, মানে যদিও আমাৰ নো ওৱানৰ পৰা এই নো ওৱানৰ শব্দটো আমি এনেধৰণে আমি লিখিব পাৰোঁ, মানে আমাৰ প্ৰনাউন্সিয়েশ্যনটো নান হয়। নো ওৱান নান এনেধৰণে আমি নো ওৱানৰ পৰা আমি নান শব্দটো গঠন কৰোঁ। কিন্তু এই নো ওৱান আৰু নান এই শব্দটো নো ওৱানৰ পৰা যদিও ইয়াৰ গঠন হৈছে, ইয়াৰ ব্যৱহাৰত পাৰ্থক্য আছে। এই নো ওৱান শব্দটো কেৱল মানুহৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হয়। নো ওৱান কেৱল মানুহৰ ক্ষেত্ৰত আমি প্ৰয়োগ কৰিব পাৰোঁ। এনে উদাহৰণস্বৰূপে বা যেনে আমি এনেধৰণে ক'ব পাৰোঁ, নো ওৱান ইজ, বা আমি আৰ শব্দটো ব্যৱহাৰ কৰা হয় যদিও নো ওৱান ইজ প্ৰেজেন্টেড ইন দ্য ডাইনিং হল। এই নো ওৱান এনেধৰণে আমি মানুহৰ ক্ষেত্ৰত আমাৰ এইটো ইউজ কৰা হয়। নো ওৱানটো কেৱল মানুহৰ ক্ষেত্ৰতহে ব্যৱহাৰ হয়। কিন্তু নান শব্দটো আমাৰ মানে ব্যক্তি, বস্তু বা অন্যান্য ক্ষেত্ৰতো বা অন্যান্য প্ৰাণীৰ ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰা হয়। নো ওৱানটো কেৱল মানুহৰ ক্ষেত্ৰত ইউজ কৰা হয়, কিন্তু এই নান শব্দটো নান শব্দটো ই ব্যক্তি বা মানুহ, প্ৰাণী নাইবা অন্যান্য বস্তুৰ ক্ষেত্ৰতো ইউজ কৰিব পাৰি। উদাহৰণ দিলে আমি কথাটো সুন্দৰভাৱে আমি বুজিব পাৰিম। যেনে নান অফ দ্য গাৰ্ল ইজ, or মানে আর আমি প্লুৰেলতো ব্যৱহাৰ কৰিব পাৰোঁ ভাগটো। নান অফ দ্য গাৰ্ল ইজ উইক। এই নান আমি যিটো গাৰ্ল আমি এইটো মানে মানুহৰ ক্ষেত্ৰত মানে ব্যক্তিৰ ক্ষেত্ৰত আমি ইউজ কৰিছোঁ এই নানটো। তাৰোপৰি আমি এনেধৰণে ক'ব পাৰোঁ, নান
none of the tigers is আমি আৰটো ব্যৱহাৰ কৰিব পাৰো is বা ব্ৰেকেটত মই দি থলো are hungry in the zoo এই নান ইয়াতে নান এনো এনি নান এইটো কিন্তু আমি প্ৰাণীৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিছো টাইগাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছো মানে নানটো আমি ব্যক্তিৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিছো আৰু ঠিক সেইদৰে আমি প্ৰাণীৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিছো নতুবা আমি বস্তুৰ ক্ষেত্ৰতো আমি নান শব্দটো ইউজ কৰিব পাৰো যেনে নান of the books is yours আমি আরটো ইউজ কৰিব পাৰো none of the books এই বুকস আমি বস্তু এনেকে কিতাপ বা যিকোনো বস্তুৰ ক্ষেত্ৰত আমি এনে ধৰণে নান আমি ইউজ কৰিব পাৰো নাইবা there was বা were আমি পাৰো এনে ধৰণে were none in the school এইটো আমাৰ ষ্টুডেণ্টৰ মানে ব্যক্তিৰ ক্ষেত্ৰত আমি ইউজ কৰিছো ঠিক এনে ধৰণে আমি no one আৰু নানৰ আমি এনে ধৰণে ব্যৱহাৰ কৰো no one টো কেৱল ব্যক্তিৰ ক্ষেত্ৰত আৰু নানটো আমি ব্যক্তি বস্তু প্ৰাণী আদি সকলো ক্ষেত্ৰতে আমি ব্যৱহাৰ কৰিব পাৰো মোৰ চেনেলটো সাবস্ক্রাইব কৰিব ভিডিওটো লাইক কৰিব কমেন্টছৰ লগতে শ্বেয়াৰ কৰিবলৈও অনুৰোধ কৰিলো যাতে মই আৰু ভিডিও বনাবলৈ ইনস্পিৰেশ্যন পাওঁ আজি আমি no one আৰু নান এই শব্দ দুটাৰ পাৰ্থক্যৰ ওপৰত আলোচনা কৰিলো যদিও no one-ৰ পৰা নান শব্দটো গঠন কৰা হৈছে no one টো কেৱল ব্যক্তিৰ ক্ষেত্ৰতে ইউজ কৰা হয় আৰু নানটো এনো এনি নানটো আমাৰ ব্যক্তি বস্তু বা অন্যান্য প্ৰাণীৰ ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰা হয় গতিকে এইটো ডিফাৰেন্ট ইউজ আমি আজি আলোচনা কৰিলো no one and none no one আৰু নানৰ এইদৰে আমি পাৰ্থক্যখিনি আলোচনা কৰিলো আজিলৈ ইমানেই নমস্কাৰ